এফালে অমৃত বৃক্ষ আন্দোলন আনফালে ৰাজ্যৰ একাংশ অঞ্চলত চলিছে বন ধ্বংসযজ্ঞ যোগীঘোপাৰ ঐতিহাসিক ভৈৰৱচূড়া পাহাৰত চলিছে বন ধ্বংসৰ অঘোষিত প্ৰতিযোগিতা চৰকাৰী বিভাগৰ পৃষ্ঠপোষকতাতে মূল্যৱান গছ কাটি তহিলং কৰাৰ অভিযোগ ৰাইজৰ অসম মালা আঁচনিৰ পথ নিৰ্মাণৰ অজুহাতত চলা বন ধ্বংসই এতিয়া অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যলৈ আনিছে ভাবুকি কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নাই সংশ্লিষ্ট বিভাগৰ আৰু এই পৰিৱেশ আমি জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক খাদিমুল হুছেইনৰ জৰিয়তে হয় ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে অমৃত বৃক্ষ আন্দোলন নামৰ ৰাজ্য চৰকাৰখনে কোটি কোটি টকা ৰাজকোষৰ পৰা হ্ৰাস কৰিলে আৰু তাৰ বিপৰীতে এই মুহূৰ্তৰ ৰাজ্য চৰকাৰখনৰ একাংশ চৰকাৰী বিষয়াৰ প্ৰত্যক্ষ সহযোগত চলি আছে বনজ সম্পদ ধ্বংসযজ্ঞ আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ঐতিহাসিক ভৈৰৱচূড়া পাহাৰত আৰু ভৈৰৱচূড়া পাহাৰত কিধৰণে বনজ ধ্বংস যজ্ঞ চলিছে মোৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাই আছে পাহাৰখনৰ বিভিন্ন স্থানত বিভিন্ন মূল্যৱান যি গছ গছনি আছে সেই গছ গছনিসমূহ কাটি এফালৰ পৰা কাটি তহিলং কৰিছে তহিলং কৰাৰ মূল কাৰণতে হ'ল এই ইয়াৰ কাষতে থকা অসম মালাৰ এটি পথ যাব আৰু পথটো নিৰ্মাণৰ বাবে এই মুহূৰ্তত ভৈৰৱচূড়া পাহাৰৰ যি মূল্যৱান গছ গছনি আছে সেই গছ গছনি কাটি তহিলং কৰিছে আৰু গছ গছনি কটাত এই মুহূৰ্তত বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু মোৰ সৈতে আছে আমচুৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী কেন্দ্ৰীয় নেতা মই নেতাগৰাকীৰ পৰা জানিব বিচাৰিছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে বনজ ধ্বংসযজ্ঞ অবাধ গতিত চলিছে যি সময়ত অমৃত বৃক্ষ আন্দোলন নামত ৰাজকোষৰ পৰা কোটি কোটি টকা ব্যয় কৰা হ'ল অসমখন সেউজীকৰণ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ সপোন আছিল সেই সপোন কিন্তু একাংশ চৰকাৰী বিষয়াই কিন্তু অকণমান যদি পৰিকল্পনা কৰিলেহেঁতেন আন এটা পথেদি লৈ যাব পাৰিলেহেঁতেন কি ক'ব আপুনি হয় আচলতে ৰাজ্য এখন উন্নয়ন হ'বলৈ হ'লে ৰাস্তাৰ আমাৰ দৰকাৰ আছে ৰাস্তা নহ'লে ৰাজ্যখন কেতিয়াও উন্নয়ন হ'ব নোৱাৰে সেইবুলি বনজ সম্পদ ধ্বংস কৰি ৰাস্তা বনোৱাটো আমি কেতিয়াও গ্ৰহণযোগ্য বুলি নাভাবোঁ কাৰণ চৰকাৰৰ বিভিন্ন চ'ৰ্চ আছে বা ইয়াত এখন নিশ্চয় ফ্লাইঅভাৰ দিও ইয়াত ৰাস্তাটো মাত্ৰ 1-1.5 কিলোমিটাৰমান হ'ব এই 1.5 কিলোমিটাৰ ঠাইত কিমান গছ কাটিছে আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে আৰু ইয়াত ভৱিষ্যতে ইয়াত ভূমিস্খলনো হোৱাৰ সম্ভাৱনা যদি এইখিনি ইয়াত খনন কৰে ভৱিষ্যতে ইয়াত ভূমিস্খলন হোৱাৰো সম্ভাৱনা আছে এনেকুৱা গছ কাটি ৰাস্তা বনোৱাটো আমি কেতিয়াও গ্ৰহণযোগ্য বুলি নাভাবোঁ কাৰণ যি সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমখন সেউজীয়াকৰণ নামত অমৃত বৃক্ষ কাৰ্যসূচী হাতত লৈছিল সেই সময়ত ৰাজকোষৰ পৰা কোটি কোটি ধন খৰচ কৰি অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচী হাতত লৈছিল সেই অসমখন সেউজীয়াকৰণৰ নামত কাৰণ আপোনালোকে গম পায় গোটেই ভাৰতৰ গোলকীয় যিটো উষ্ণতা দিনক দিনে বৃদ্ধি পাই আছে এনেকুৱা যদি বনজ সম্পদবিলাক আমি ধ্বংস কৰি নিশ্চয় এটা সময়ত ইয়াতকৈ আৰু উষ্ণতা বৃদ্ধি পাব তেতিয়া হয়তো মানৱ সমাজ জীয়াই থাকিবলৈ অসম্ভৱ হৈ পৰিব কাৰণ এই ভৈৰৱচূড়া পাহাৰত বিভিন্ন চৰাই চিৰিকটি বা বিভিন্ন জীৱ জন্তুৰে বাসস্থান বিশেষকৈ সোণালী বান্দৰৰ কথাটো মই উল্লেখ কৰিব বিচাৰিছোঁ ইয়াত সোণালী বান্দৰ কিন্তু এটা সময়ত পোৱা গৈছিল হয় সোণালী বান্দৰ এতিয়াও আছে কিন্তু এনেকৈ যদি ধ্বংস হৈ থাকে হয়তো অনাগত দিনত বিলুপ্তি হৈ যাব যেনেকুৱা এইখন পাহাৰত বনৰীয়া গাহৰি আপোনাৰ হৰিণা বাঘো আছিল এটা সময়ত কিন্তু সেইবিলাক লাহে লাহে বিলুপ্তি হৈ গৈ আছে নিশ্চয় এনেকৈ যদি আৰু পাহাৰবিলাক ধ্বংস কৰা হয় অনাগত দিনত এইবিলাকো নোহোৱা হৈ যাব হয় নিশ্চিতভাৱে ৰাজ্য এখন উন্নয়নৰ বাবে পথ লাগিব কিন্তু পথৰ নামত যে হয় খাদিমুল হুছেইন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এনেদৰে যিহেতু এফালে যদিও বা অমৃত বৃক্ষ আন্দোলন চৰকাৰৰ কিন্তু সমান্তৰালকৈ এনেদৰে গছ কটা যি কাৰ্য সেই কাৰ্য চলি আছে যোগীঘোপাৰ ভৈৰৱচূড়া পাহাৰত এনেদৰে বন ধ্বংসযজ্ঞ চলি আছে আৰু এক প্ৰকাৰ বিভাগৰ পৃষ্ঠপোষকতাতে গছ কাটি তহিলং কৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে